ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ এটা ডাঙৰ খবৰ। নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত কৰ্মচাৰীসকললৈ আহিছে এই ডাঙৰ খবৰ। ৰাজ্যপালৰ আদেশ প্ৰকাশ হৈছে। কি আছে সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। শেহতীয়াভাৱে 23 মাৰ্চ তাৰিখে অসম চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগ দিছপুৰৰ ফালৰ পৰা এই গৱৰ্ণৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে। মুখ্য নিৰ্বাচনী বিষয়া অসমৰ পত্ৰ 17 মাৰ্চ অনুসৰি আৰু ভাৰতীয় নিৰ্বাচন আয়োগৰ পত্ৰ 16 মাৰ্চ 2026ত উল্লেখ কৰা নিৰ্দেশনা অনুসৰি অসমৰ ৰাজ্যপালে 9 এপ্ৰিল 2026 বৃহস্পতিবাৰ দিনটো চৰকাৰী বন্ধ হিচাপে ঘোষণা কৰিছে। অসমৰ বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত এই ঘোষণা কৰা হৈছে। লগতে উল্লেখ কৰিছে যে সকলো চৰকাৰী বেচৰকাৰী কাৰ্যালয়, PRI, আৰবান লোকেল বডিজ, শিক্ষানুষ্ঠানসমূহ, ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ, বেংক, টি গাৰ্ডেন, উদ্যোগসমূহ সকলো বন্ধ থাকিব। আৰু নিৰ্বাচনী আয়োগৰ ফালৰ পৰা প্ৰকাশ কৰা নিৰ্দেশনা অনুসৰি 9 এপ্ৰিলত এতিয়া বন্ধ থাকিব সকলো চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠান। আৰু ইয়াৰ লগে লগে ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগৰ ফালৰ পৰাও আজি ৰাজ্যপালৰ আদেশ প্ৰকাশ কৰিছে। আৰু এয়া আছিল আমাৰ এই ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।